মৰ্নিং বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিছোঁ। আজি যিহেতু মানুহ বিহু হয় আৰু মানুহ বিহুৰ দিনা নিজৰ মানুহজনক সেৱা কৰিব লাগে, সেইটো কাৰণে মই সেইদিনা ৰাতিপুৱা সোনকালে শুই উঠি ধুনীয়াকৈ গা পা ধুই মেখেলা চাদৰ পিন্ধি মানুহজনক সেৱা কৰিব লৈছোঁ। আৰু এয়া দেখা পাইছে ধুনীয়াকৈ তলত পাত এখিলা লৈ বটাটো লৈ মই ধুনীয়াকৈ বটাটোত তামোল পাণ আৰু অহিনা দি মই ধুনীয়াকৈ মানুহজনক সেৱা কৰিছোঁ। আৰু এইফালে চাওকচোন মানুহজনো ধুনীয়াকৈ বহি দিছে আৰু বেটাই অকণমান আমনি কৰিছে, হ'লেও বেটাকো লৈ লৈছে। যিহেতু বেটাক লওঁতা কোনো মানুহ নাই, সেইটো কাৰণে বাপেকে মানে কোচত লৈ মোক জনাই আছে। আৰু আপোনালোকেও আশীৰ্বাদ কৰিব যাতে আমাৰ বছৰটোত যাতে ভালে কুশলে যাব লাগে আৰু আপোনালোকৰ যে বছৰটো ভালদৰে যাব লাগে। সেৱা কৰি এটোৱাৰ পিছত মই মানুহজনক ধুনীয়াকৈ গামোচা এখন পিন্ধাই দিলোঁ আৰু লগতে বেটাকো এখন পিন্ধাই দিছোঁ। চাওক তাই কিমান ধুনীয়াকৈ পাতি দিছে চাওকচোন। আৰু চাই আছে, তাই মোৰ মুখৰ পিনে চাই চাই হাঁহি আছে। তাকো আশীৰ্বাদ কৰিব যাতে তাই জীৱনত এজন ভাল মানুহ হওক। এয়া সেৱা কৰি এটোৱাৰ পিছত মানুহজনে মোক এটা ধুনীয়াকৈ উপহাৰ দিছে আৰু তাইক মই লৈ ল'লোঁ। এতিয়া আমি চাকি দিবৰ কাৰণে মা পাপাহঁতৰ ওচৰত গৈ আছোঁ। এয়া দেখা পাইছে আপোনালোকে। আৰু ইমান ধুনীয়া লাগিছে চাওকচোন, পথাৰখন গৰু ঘাঁহ খাই আছে। এইফালে চাওক পথাৰখন কিমান ধুনীয়া লাগিছে। এইফালে চাওক কিমান ধুনীয়া সেউজীয়া হৈ আছে। এতিয়া আমি পাপা ওচৰ পালোহি আৰু চাকি জ্বলোৱা আপোনালোকক নেদেখাওঁ আৰু মৈদামটো নেদেখাওঁ আৰু পৰিৱেশটোহে দেখাইছোঁ আপোনালোকক। চাওক কিমান ধুনীয়া লাগিছে। এতিয়া আমি চাকি জ্বলাই আহি আমি ধুনীয়াকৈ এতিয়া জুই চলাই মাৰি লৈছোঁ। অকণমান জুই লৈছোঁ যিহেতু গাড়ীত বেটা বহি আছেতো, সেইটো কাৰণে। এতিয়া আমি মাৰ ওচৰত যাম। মাৰ মৈদামটো যিহেতু দূৰত আছে আৰু মাকো চাকি জ্বলাই আহি আমি এতিয়া জেঠাইহঁতৰ ঘৰত আহিলোঁ। আৰু জেঠাইহঁতৰ ঘৰত কিমান ধুনীয়া ধুনীয়া ফুল ৰুই থৈছে চাওকচোন। এয়া মই ভিডিঅ' নকৰাকৈ থাকিব নোৱাৰিলোঁ, কিমান ধুনীয়াকৈ ফুল ফুলি আছে আৰু গোটেই চৌপাশৰ পৰিৱেশটো চাওকচোন কিমান ধুনীয়া লাগিছে। ইফালে তামোল ইফালে কিমান ধুনীয়া লাগিছে। এতিয়া আমি ভিতৰলৈ সোমাই গৈছোঁ আৰু পৰিৱেশটো চাওকচোন কিমান ধুনীয়া লাগিছে, কিমান চাফ চিকুণ কৰি ৰাখি। আৰু জেঠাইৰ ঘৰৰ পৰা আহি মই লগালগ ড্ৰেছ চেঞ্জ কৰি মই এইবিলাক কাটি লৈছোঁ, যিহেতু ঘৰৰ আগত হাবি হৈ থাকিলে ভাল নালাগে আৰু এতিয়া সাপ কিবা কিবি ওলাব পাৰে, তো সেইটো কাৰণে মই ধুনীয়াকৈ কচু গছবিলাক কাটি দিছোঁ। যিহেতু বহুতো হাবি হৈ আছিলে, হাবি হৈ থাকিলে সাপবিলাক আহিবলৈও ভাল পায়, সেইটো কাৰণে মই যিমান কচু আছে চব কাটি পেলাইছোঁ। আৰু এইবিলাক দেখা পাইছেনে, এইবিলাক মই মিছ'ৰ পৰা গুটি অৰ্ডাৰ দিছিলোঁ। এয়া চব্জি গুটিও আছে আৰু ফুলৰ গুটিও আছে, সেইটো কাৰণে মই এতিয়া এইখিনি গোটেইখিনি ৰুম। আৰু এইফালে চাওক কি কি আছে, ইয়াত ধুনীয়াকৈ পিকচাৰ দি থোৱাই আছে। এয়া মই আজি গোটেইখিনি ৰুম বুলি ভাবিছোঁ, তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। মই ফুলৰ গুটিখিনি বাচি পিনে মই ধুনীয়াকৈ দা এখনে খান্দি খান্দি এতিয়া মই গুটিখিনি ৰুব লৈছোঁ। এতিয়া জগে নজগে নাজানো, মই ৰুই চাইছোঁ প্ৰথম আৰু জগিলে পিনে মই আপোনালোকক দেখাম দেই, আপোনালোকে চাই থাকিব। আৰু এফালে দেখা পাইছেনে ইমান ধুনীয়াকৈ ফুল ফুলি আছে। এইফালে চাওক ইমান ধুনীয়া লাগিছে, ফুলকেইপা ইমান ধুনীয়াকৈ ফুলি আছে। ঘৰৰ আগত এনেকৈ ফুল ফুলি থাকিলে মনটো সঁচাই বহুতো ভাল লাগে। মই এতিয়া অলপ অলপকৈ লগাই লগাই গৈ আছোঁ ফুলবিলাক আৰু আপোনালোকক দেখাম মই। এয়া চাওক নাৰ্জী ফুলো ফুলিছে ধুনীয়াকৈ। এফালে মই ধুনীয়াকৈ গোবৰ দি গুটিবিলাক ৰুই আছোঁ। এফালে চাওক ধুনীয়াকৈ মাটিৰ লগত মিক্স কৰি লৈছোঁ। মাটিৰ লগত মিক্স কৰি মই তাত এতিয়া গুটিখিনি হেঁচি দিম, আপোনালোকে চাই থাকিব। যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে তো আপোনালোকে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আকৌ অন্য এটি ভিডিঅ' লগ পোৱা আশাৰে আজিলৈ বাই বাই।